নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে অৰুণোদয় অসম দিবলৈ মহত্বৰ এটা জৰুৰী খবৰ। অৰুণোদয় অসমে অনুষ্ঠিত কৰিবলৈ লোৱা নৰ্থ ইষ্ট ষ্টাৰ ফেশ্বন শ্ব' 2024 কিছুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক লোকসভা নিৰ্বাচন আৰু কিছু অৰুণোদয় অসমৰ বিশেষ অসুবিধাৰ বাবে এই অনুষ্ঠানভাগি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় অসম কৰ্তৃপক্ষই। গতিকে পৰৱৰ্তী অনুষ্ঠানৰ দিনাংক আৰু সময়ত জনোৱা হ'ব। উক্ত অনুষ্ঠানভাগি সময়ত অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে অৰুণোদয় অসমে দুখ প্ৰকাশ কৰিছে। ধন্যবাদ। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষভাৱে